গতিকে আজি আমি চাম India State of Forest Report is a publication by Forest Survey of India. Already last class আমি হেতু পঢ়িছো যে Forest Survey of India India State of Forest Report উলিয়ায় that assesses the country's forest and tree resources on what periodicity কিমান বছৰৰ মূৰে মূৰে বা কিমান দিনৰ মূৰে মূৰে অলৰেডি আমি যোৱা ক্লাছত পঢ়িছো যে 2 বছৰৰ মূৰে মূৰে বুলে 2021 ত ওলাইছিলে এতিয়া 20232 ওলাইছে তাৰপিছত কি 2025 ৰ ওলাব কিন্তু 2023 টু 2024 ত হে ওলাই ৰিপৰ্টখন পাবলিশ কৰা হয় গতিকে আমি লাষ্টখন 2023 বিষয় আমি ভালকে পঢ়িব লাগিব ঠিক আছে As per India's nationally determined contribution committed under Paris Agreement, যোৱা ক্লাছত আমি পঢ়িছিলো যে Paris Agreement 2015 ত যেতিয়া COP21 2015 ত COP21 ত Paris Agreement হৈছিল তাতে কৈছিল nationally determined contribution যে প্ৰত্যেকখন দেশে নিজৰ কন্ট্ৰিবিউশন দিব লাগিব তাতে আমি ইন্ডিয়া কিমান টাৰ্গেট কৰিছিল কাৰ্বন সিঙ্কৰ কাৰণে what is the target for creating an additional carbon sink through additional forest and tree cover forest and tree cover কৰি আমি কিমান টাৰ্গেট লৈছিল যোৱা ক্লাছত দিয়া আছে আপোনালোকে অপচনটো চাই লবচোন ইয়াৰ পৰা গমে পাও ধুনিয়াকে এ আৰু বি ভিতৰ কিবা এটা হয় মই আপোনালোকে যোৱা ক্লাছ দেখিছে আপোনালোকে গম পাবো 3 নম্বৰ প্ৰশ্নটোলৈকে আহো What is India's commitment under the Bonn Challenge regarding restoration of the degraded land by 2030? এইটো প্ৰশ্নৰ উত্তৰ আমি আজি ক্লাছতে পাম ঠিক আছে According to the Indian State of Forest Report 2023, what is the maximum tree canopy density required for land greater than 1 hectare to be classified as forest cover? এনেকুৱা ধৰণৰ analytical প্ৰশ্ন কিন্তু অহাৰ সম্ভাৱনা বেছিকৈ আছে APSC যিমান প্ৰশ্ন কাটি আছে এইখিনি সময়ত তাত মানে এই এনে ধৰণৰ analytical প্ৰশ্ন আমি বহুত বেছিকৈ দেখি আছো গতিকে ইয়াৰ এইটো প্ৰশ্নৰ উত্তৰ আমি এইটো ক্লাছতে পাম তাৰপিছত আৰু প্ৰশ্ন আছে In the classification of forest cover based on canopy density, what is the minimum percentage required for an area to be categorized as very dense forest? এনেকে very dense forest, moderately dense forest, তো এনেকা multiple criteria আছে প্ৰত্যেকটো criteria এটা percentage আছে কি land area for example এটো land area তো ইয়াৰে কিমান পার্সেন্ট হলে কিমান পার্সেন্ট যদি canopy মানে কি গছজোপা যেতিয়া এনেকৈ থাকে এটো canopy বুলি কোৱা হয় এই canopy কিমান এৰিয়া কভাৰ কৰিছে তো কিমান এৰিয়া কভাৰ কৰিল তাক ভেৰি ডেন্স ফৰেষ্ট বুলি আমি কনসিডাৰ কৰিম এইবোৰ প্ৰশ্ন আমি ফৰেষ্ট্ৰিত দেখা পাব পাৰো আৰু দেখা আগে পিছে পাইও আছো গতিকে এই ধৰণৰ প্ৰশ্ন অহাটো সম্পূৰ্ণৰূপে স্বাভাৱিক গতিকে নেক্সট প্ৰশ্নটো লৈ যাও as per the global forest resource assessment published by Food and Agricultural Organization what rank does India hold globally for the highest annual net gain of forest cover between 2010 to 2020 2010 আৰু 2020 ৰ ভিতৰত FAO Food and Agriculture Organization যোনটো ৰিপৰ্টটো দিয়ে গ্লোবাল ফৰেষ্ট ৰিসোৰ্স অ্যাসেসমেন্ট 2020 ত উলিয়াইছিল তাতে মানে কিমান ৰ্যাঙ্ক পায় ইন্ডিয়া যদি আমি গ্লোবালি ফৰ হাইয়েস্ট এনুৱেল নেট গেইন আমি কিমান ফৰেষ্ট গেইন কৰিছো তাৰ ওপৰত আমি কিমান ৰ্যাঙ্কত আছো এই প্ৰশ্নটোৰ উত্তৰ আমি এইটো ক্লাছতে পাই যাব 7 নম্বৰটো কৈছো What was the net increase in the total forest and tree cover of the country as reported by Indian State of Forest Report 2023 compared to the last assessment? Last time otke kiman beshi asile? Etu proshonor uttor pai jam etu yate ami pai jam. Thik ase. Which species has the maximum contribution? Kuntu species mane kunbit gos ataitke beshi ke ase? Juntue contribute করে total volume of growing stock inside a forest in India মানে ফৰেষ্টৰ ভিতৰত এটা বস্তু কি ফৰেষ্ট আৰু ট্ৰী কভাৰ বেলেগ বেলেগ বস্তু অলপ পিছতে আমি গম পাম কি বস্তু হেবোৰ তো ফৰেষ্ট আৰু ট্ৰী কভাৰ মানে ফৰেষ্টৰ ভিতৰত আটাইতকৈ বেছি কোনটো গছে আটাইতকৈ বেছি কন্ট্ৰিবিউট কৰে এই ক্যানোপি কভাৰত বা ট্ৰী কভাৰত মানে ঠিক আছে তো ষ্টেট অফ ফৰেষ্ট ৰিপৰ্টত আছে কোনটো গছ হয় ইয়াতে সাইন্টিফিক নেমবোৰো দিয়া আছে ইয়াৰ পৰা উত্তৰ আমি বিচাৰি পাম এইটো ক্লাছতে Which state shows the maximum decrease in total forest and tree cover combined between Indian State of Forest Report 2021 and Indian State of Forest Report 2023 কোনখন ষ্টেটত আটাইতকৈ বেছিকে
টোটেল ফৰেষ্ট এণ্ড ট্ৰী কভাৰ কমিছে বাঢ়া নাই কমিছে ইণ্ডিয়াৰ ওভাৰঅল বাঢ়িছে কিন্তু কোনখন ষ্টেটৰ আটাইতকৈ বেছিকৈ কমিছে এনে ধৰণৰ প্ৰশ্নবোৰ সুধি থকা হয় কোনখন বাঢ়িছে হে তাৰো উত্তৰ পাম আৰু কোনখন কমিছে তাৰো উত্তৰ পাম গতিকে আমি আৰম্ভ কৰিছো ইণ্ডিয়া ষ্টেট অফ ফৰেষ্ট ৰিপৰ্ট 2023 অভাৰভিউ আজিৰ ক্লাছত আমি এখিনি পঢ়িম তো অলৰেডি আমি গম পাওঁ that 18 biennial 2 বছৰৰ মূৰে India State of Forest Report 2023 was released by Environment Ministry মানে কি Environment Ministry এতিয়া কি কোৱা হয় Ministry of Environment Forest and Climate Change কেতিয়াৰ পৰা কোৱা হয় 2014 পৰা 2014 পৰা MOEFCC বুলি কোৱা হয় Ministry of Environment ঠিক আছে তো এতিয়া প্ৰথমবাৰ যেতিয়া এস্টাবলিশ কৰিছিল তেতিয়া কিন্তু মিনিষ্ট্ৰি অফ এনভাইৰনমেন্টে আছিল তো তেতিয়া কেতিয়া কৰিছিল 1987 ত অলৰেডি আমি যোৱা ক্লাছত ডিসকাস কৰি আহিছো যে 1987 ত প্ৰথমবাৰ ইন্ডিয়া ষ্টেট অফ ফৰেষ্ট ৰিপৰ্ট মানে ৰিলিজ কৰা হৈছিল ঠিক আছে তো 2 বছৰৰ মূৰে কৰা হয় কোনে কৰে ফৰেষ্ট সাৰ্ভে অফ ইন্ডিয়াই কৰে ঠিক আছে ফৰেষ্ট সাৰ্ভে অফ ইন্ডিয়া কি এটা এটা অৰ্গানাইজেচন আন্ডাৰ MOEFCC মিনিষ্ট্ৰি অফ এনভাইৰনমেন্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ ঠিক আছে এস্টাবলিশ কেতিয়া হৈছিল 1981 ত হেডকোয়াৰ্টাৰ ক'ত আছে দেহৰাদুন উত্তৰাখণ্ডৰ হেডকোয়াৰ্টাৰ আছে তো এতিয়া আমি কি ফাইন্ডিংছ বোৰ চাইলো 2023 ত কি বিচাৰি পাইছিলে যে টোটেল ফৰেষ্ট এণ্ড ট্ৰী কভাৰ মনত ৰাখিব বাৰে এতিয়া আমি পামেই যে ফৰেষ্ট এণ্ড ট্ৰী আর টু ডিফারেন্ট থিংস forest and tree cover are two different things ঠিক আছে total forest and tree cover কিমান 25.17% of the total land area লগতে দিয়া আছে 2021 ত কিমান আছিল 24.62% আছিল তাৰ পৰা 25.17% হৈ গল net forest cover তে tree বাদ দিছো forest cover 21.76% যোনটো 21.71% ৰ পৰা বাঢ়ি গৈছে ট্ৰী কভাৰ কিমান আছিল 3.41% যোনটো 2.19% 2021 ত 2.19% ৰ পৰা বাঢ়ি গৈছে বাট দুখৰ বিষয় এই যে আমাৰ মেনগ্ৰোভ কভাৰ কমি গৈছে 4999 আছিল যোনটো এক্সপেক্ট কৰা হৈছিল about 5500 লৈকে যাব লাগিছিল SQKM স্কয়াৰ কিলোমিটাৰ কিন্তু 4992 হৈ থাকিলে এটা মেনগ্ৰোভ কি বস্তু অলৰেডি আমি অলপমানটো পঢ়িছো কিন্তু এতিয়া মই কৈ দিও যে আমাৰ যিখিনি কোস্টাল এৰিয়া ব্ৰেকিশ ওয়াটাৰ এৰিয়াৰ ওচৰত থাকে সেই এৰিয়াত কি হৈছে এটা স্পেশাল টাইপ অফ প্ল্যান্ট গ্ৰো হয় যোনবোৰ প্ল্যান্টে অলপমান সেলাইন ওয়াটাৰো হ্যান্ডেল কৰিব পাৰে প্লাস লগতে ফ্ৰেশ ওয়াটাৰো হ্যান্ডেল কৰিব পাৰে সেইবোৰক মেনগ্ৰোভ বুলি কোৱা হয় কেইদিনমান পিছতে আমি হয়তো নেক্সট ক্লাসে আমি সিলভিকালচাৰ পঢ়িম তাতে আমি মেনগ্ৰোভৰ বিষয় আৰু বেছিকৈ জানিম ক্যাৰেক্টাৰিস্টিক কি বস্তু গোটে প্ৰত্যেকটো বস্তু জানিম কিন্তু এটা বস্তু কি মই এতিয়া কৈ থৈ দিছো সুন্দৰবনৰ পৰা আদি কৰি এই ৰিজনখিনি যিবোৰ মানে প্লেন্টছ পোৱা যায় সেইবোৰক মেনগ্ৰোভছ বুলি কোৱা হয় এটা বেলেগ আমাৰ মহসৰতে আমাৰ ওচৰ বজাৰ পোৱা প্লেন্টছতকৈ অলপমান বেলেগ ক্যাৰেক্টাৰিস্টিক তো এতিয়া মই এটা বহুত ইম্পৰ্টেন্ট পইণ্টলৈকে আহিছো যে ফৰেষ্ট কভাৰ কি বস্তু হোৱাট ইজ ফৰেষ্ট কভাৰ ইট ৰিফাৰ্স টু ল্যান্ড এৰিয়া ওভাৰ 1 হেক্টৰ 1 হেক্টৰতকৈ বেছি হ'ব লাগিব with tree canopy density more than কিমান 10% তকৈ বহুত বেছিকে tree canopy for example এইটো ৰিজন ইয়াৰ যদি 10% এখিনি হয় তো এখিনি tree canopy density হ'ব লাগিব আৰু কি হৈছে including forest plantation and orchard মানে কি এখিনি ৰেজিষ্টাৰ্ড এৰিয়া হ'ব পাৰে যে ৰিজাৰ্ভ ফৰেষ্ট হ'ব পাৰে তাৰ পিছতে বাকি বেলেগ ওয়াইল্ড লাইফ সেঞ্চুৰী হ'ব পাৰে য'ত মানে তাৰ ল্যান্ড এৰিয়াৰ ট্ৰী কেনপি ডেন্সিটি 10% তকৈ বেছি তো হেতু কি বুলি কোৱা হয় ফৰেষ্ট কভাৰ বুলি কোৱা হয় হেতু কি বুলি ক'ব ফৰেষ্ট কভাৰ এটা সেম বস্তু ট্ৰী কভাৰ হ'ব পাৰে ট্ৰী কভাৰ কি হৈছে It is an estimate of all the tree outside the recorded forest area. Government যিখিনি ৰেকৰ্ড কৰিছে সেই ফৰেষ্ট এৰিয়াৰ পৰা বাহিৰত যিখিনি আছে সেইখিনি ট্ৰী কভাৰ বুলি কোৱা হয় including patches smaller than 1 hectare তো এটুত কি হৈছে 1 হেক্টৰতকৈ কম হ'ব পাৰে সো 1 হেক্টৰতকৈ যদি বেছি হয় তো ফৰেষ্ট কভাৰ হৈ যাব তাতকৈ যদি তলত হয় তেতিয়ালে কি হ'ব ট্ৰী কভাৰ হৈ যাব তো ট্ৰী কভাৰ এৰিয়া বুলি কোৱা হ'ব ফৰেষ্ট কভাৰ is an ecosystem based measurement while tree cover
includes all tree patches regardless of size or location. তো ফৰেষ্ট কভাৰটো কি হৈছে এটা ইকোসিস্টেম বেসড মেজারমেন্ট তো হেখিনি ঠাইত মানে এটা নিজৰ সেলফ সাস্টেইনিং এটা ইকোসিস্টেম আছে আৰু ট্রি কভাৰত হৈছে কি যে আছে কিমান গছ তাৰ এটা হিসাব লোৱা হয় আৰু গোটেইখিনি স্যাটেলাইটৰ হিসাবত লোৱা হয় তো ইয়াতে ফৰেষ্ট কভাৰ আৰু ট্রি কভাৰ গোটেইখিনি দিয়া আছে ফৰেষ্ট কভাৰ কি বস্তু more than 1 hectare including patches lesser than 1 hectare তেতে কি হ'ব ট্রি কভাৰ হৈ যাব আৰু 1 hectare কে বেছি হলে ফৰেষ্ট কভাৰ হৈ যাব canopy density 10% কে বেছি লাগিব ঠিক আছে ইয়াতে কম হলে হৈ যাব ট্রি কভাৰ এৰিয়াত তো এইখিনি গতে আইডিয়াখিনি দিয়া হৈছে তাৰ লগতে কি হৈছে আমি যেতিয়া ফৰেষ্ট পঢ়ো অহা সময়ত while we are studying ফৰেষ্টৰ হিসাব যেতিয়া আমি লব লাগে গতিকে সেইখিনি সময়ত আমাৰ বহুত বেছিকে দৰকাৰ হ'ব যে প্ৰত্যেকখন ষ্টেটতে আমাৰ মাটিৰ হিসাববোৰ বেলেগ বেলেগ হৈ থাকে আসামত কি 1 হেক্টৰ মানে কি 7.47 বিঘা ঠিক আছে this conversion is specific to Assam বিহাৰত বেলেগ কিন্তু ঠিক আছে আমাৰ ইয়াতে কি 1 hectare equal to 7.47 বিঘা as the value of the বিঘা varies by state with 1 বিঘা in Assam equals to 14,400 square feet এক বিঘায় ইমান স্কয়ার ফিট তো হেক্টৰ to যদি বিঘা লৈ গুছি যাব লাগে multiply the number of hectares by 7.47 for example যদি আপোনাৰ কি কৈছো 7 বিঘা যদি হয় 7 multiply by 7.47 এটো কি হল হেক্টৰৰ পৰা বিঘা লৈকে গুছি গল যিমান বিঘা মাটি হয় আসামত কি এক বিঘা মানে কি এক বিঘা হৈছে 14,400 স্কয়ার ফিট তো এই বিঘাটোক যদি স্কয়ার ফিটলৈকে লৈ যাব লাগে তেতিয়া হলে কি হ'ব 14,400 স্কয়ার ফিটৰ লগত মাল্টিপ্লাই কৰি দিলে হল তেতিয়া কি হ'ব স্কয়ার ফিটৰ লৈ গুছি আহিব তো এই হিসাবটো কি হৈছে কেতিয়াবা আমাৰ ফৰেষ্ট্ৰিত খুধি দিব পাৰে কাৰণ ফৰেষ্ট্ৰিত মানে মাটিৰ হিসাবটো বহুত বেছিকে মিন কৰে ঠিক আছে গতিকে এইখিনি ইনফৰমেশন আপোনাক দি থৈ দিছো I believe you will get the PDF and you can learn it better ইয়াত বিশেষ বুজাবলগীয়া একো নাই তো ইন্ডিয়া স্টেট অফ ফৰেষ্ট ৰিপোৰ্ট কেনেকৈ বনাইছে যে স্যাটেলাইট ইমেজাৰি এন্ড ফিল্ড ইনভেন্টৰি স্যাটেলাইটৰ চাইছে আৰু ফিল্ড ষ্টাডিও কৰিছে ঠিক আছে to calculate forest and tree cover reporting the total in both square kilometer and hectare দুটাতে মানে বেলেগ বেলেগ স্টেট অফ ফৰেষ্ট ৰিপৰ্টে স্কয়াৰ কিলোমিটাৰ আৰু হেক্টৰ দুটাতে ইনফৰমেশন নিজৰ উলিয়াই দিয়ে ওকে স্যাটেলাইট ডাটা আৰু লগতে কি হৈছে মানে forest and tree cover which are then aggregated and expressed as total area তো প্ৰথমতে স্যাটেলাইটৰ এৰিয়াটো লব তাৰ পিছত এগ্ৰিগেটৰ ওভাৰত মানে তাক অ্যাসেসমেন্ট কৰি উলিয়াব তো অলৰেডি আমি যোৱা ক্লাছতে কৈছিলো 8,27,356.95 কিলোমিটাৰ আমাৰ কি আছে টোটাল ফৰেষ্ট এন্ড ট্ৰি এন্ড ফৰেষ্ট কভাৰ আছে আমাৰ 2023 ৰিপৰ্ট মতে ইম্পৰ্টেন্ট এবোৰ গতিকে হেকানে কৈ আছে এটা কনভাৰ্জন অফ হেক্টৰ is done using the factor of 1 hectare equal to ইমান স্কয়ার মিটার তো এবোৰ আপোনালোকে নিজে ষ্টাডি কৰি লব পাৰিব বিশেষ একো বুজাবলগীয়া নাই ইয়াতে খালি কেতিয়াবা এমসিকিউত আহি যাব পাৰে সেই কাৰণে মই এইখিনি বস্তু ইনক্লুড কৰিছো তো এই ৰিপৰ্টখনত কি কথা কৈছে টপ ষ্টেটস উইথ লাৰ্জেষ্ট ফৰেষ্ট এন্ড ট্ৰি কভাৰ আটাইতকৈ বেছি ফৰেষ্ট এন্ড ট্ৰি কভাৰ ক'ত আছে এৰিয়া ওয়াইজ মানে এৰিয়া যিমান এৰিয়াত মানে ট্ৰি এন্ড ফৰেষ্ট কভাৰ আছে আটাইতকৈ বেছি আছে মধ্যপ্ৰদেশত এটো ইম্পৰ্টেন্ট নেক্সট মই কৈছো আৰু ইম্পৰ্টেন্ট আছে অৰুণাচল প্ৰদেশ এৰিয়া ওয়াইজ মানে কি ফৰ এক্সাম্পল মোৰ যিমানে ডাঙৰ এৰিয়া নাথাকক কিয় সেই এৰিয়াত যদি মোৰ বহুত বেছিকে ফৰেষ্ট এন্ড ট্ৰি কভাৰ আছে হেতু এৰিয়া ওয়াইজ আছে মধ্যপ্ৰদেশ এন্ড সেকেন্ড ইজ অৰুণাচল প্ৰদেশ থাৰ্ড ইজ মহাৰাষ্ট্ৰ মনত ৰাখিব কেতিয়াবা মিলাই দিব আহিব পাৰে মানে দিস কেটাৰ এন্ড দিস এটো এমসিকিউত আহিব পাৰে এটা পাৰ্সেন্টেজ ওয়াইজ মানে কি মোৰ জাগাই হৰু কিন্তু তাতে বহুত বেছিকে ফৰেষ্ট এন্ড ট্ৰি কভাৰ আছে হেতু হিসাব যদি লোৱা হয় তাৰমানে কি হ'ব ইয়াতে যদি লোৱা হয় হিসাব ইয়াতে 20% হৈ যাব পাৰে কিন্তু ইয়াতে 80% হৈ যাব কাৰণ জায়গাটো হৰু আৰু বেছিকে প্লেন্স আছে ফৰেষ্ট এন্ড ট্ৰি কভাৰ আছে তো হেতু হিসাবত আটাইতকৈ বেছি আছে লক্ষদ্বীপত 92% নেক্সট ওয়ান ইজ মিজোৰাম 88.03% and the third one is Andaman and Nicobar 81.95% MCQ আহিব পাৰে প্লিজ মনত ৰাখিব ঠিক আছে টপ স্টেটস উইথ লার্জেস্ট ফরেস্ট কভার আটাইতকৈ বেছি ফরেস্ট কভার অলরেডি দেখুৱালে মধ্য প্ৰদেশ অৰুণাচল ছত্তীশগড় আৰু এইফালে পাৰ্চেন্টেজ লক্ষদ্বীপ মিজোৰাম এণ্ড আন্দামান এণ্ড নিকোবাৰ
এইখিনি বস্তু কোৱা হৈছে এটা পাৰ্চেন্টত কোৱা হৈছে এটা এৰিয়াত গোটেইখিনি বস্তু কৈ দিয়া হৈছে টপ ষ্টেট উইথ লাৰ্জেষ্ট ফৰেষ্ট কভাৰ ইয়াতে কি হৈছে tree cover কি forest and tree cover definition অলৰেডি ওপৰত দি গুছি আহিলো যে forest আৰু tree cover কি ডিফাৰেন্স আছে তো forest and tree cover যেতিয়া আহে তেতিয়া মধ্যপ্ৰদেশে হ'ব largest forest cover যেতিয়া আহে তেতিয়াও মধ্যপ্ৰদেশে হ'ব কিন্তু tree cover যেতিয়া আহে তেতিয়া মহাৰাষ্ট্ৰ will be the highest tree cover মনত ৰাখিব tree পেলাই দিব পাৰে তো পার্সেন্ট এরিয়া ওয়াইজ আটাইতকৈ বেছি মহাৰাষ্ট্ৰত আছে দেন ৰাজস্থান দেন উত্তৰ প্ৰদেশ পার্সেন্টেজ ওয়াইজ মানে নিজৰ এরিয়া জিওগ্ৰাফি ভৌগোলিক যিমানখিনি এরিয়া আছে তাৰ এরিয়া কিমানখিনি আছে সেই হিচাপত চণ্ডীগড় দিল্লী এণ্ড কেৰালা ইয়াতে ইউটি আৰু ষ্টেট দুটা হৈ আছে সেইকাৰণে চণ্ডীগড় আৰু দিল্লী আহি গৈছে তো এরিয়া ওয়াইজ যে ট্রি কভার আটাইতকৈ বেছি কোট আছে চণ্ডীগড় দিল্লী আৰু কেৰালা প্ৰশ্ন অহাৰ সম্ভাৱনা বহুত বেছি কি আছে সেই কাৰণে মই বাৰে কৈ আছো টপ ষ্টেটছ উইথ ইনক্ৰিজ এণ্ড ডিক্ৰিজ ইন ফৰেষ্ট এণ্ড ট্ৰি কভাৰ কিমান বেছিকে বাঢ়িলে কিমান বেছিকে কমিলে ম্যাক্সিমাম ৰেইজ আটাইতকৈ বেছি ৰেইজ কৰিছে ছত্তীশগড় আটাইতকৈ বেছিকে ডিক্ৰিজ কৰিছে মধ্যপ্ৰদেশত বেছি থাকিব পাৰে কিন্তু ডিক্ৰিজও বহুত বেছিকে হৈছে বাকি ডেটা ইয়াতে আছে আই বিলিভ ইউ ক্যান ৰিড ইট এণ্ড দ্য পিডিএফ উইল বি প্ৰভাইডেড টু ইউ ঠিক আছে নাইবা পজ কৰি আপোনালোকে নিজে চাব পাৰি ইয়াত বুজাবলগীয়া বিশেষ একো নাই কি হৈছে বা কি হোৱা নাই সেই বিষয়টো আমি জানিব লাগে আমি ফ্যাক্ট জানিব লাগে ঠিক আছে এই মেনগ্ৰোভৰ কথা কৈছো কিমান আছে 4991.68 কিলোমিটাৰ স্কয়াৰ আগতকে কমি গৈছে আগত কিমান আছিল 4999 2021 অৰ এস্টিমেশনত ইমান আছিল এতিয়া ইখিনি থাকিলে গৈ ঠিক আছে which accounts for 0.15% of the country's total geographical area তো আমাৰ যিমান জিওগ্ৰাফিক্যাল এৰিয়া আছে তাৰে এটো প্ৰশ্ন আহিব পাৰে যে মেনগ্ৰোভ কিমান আছে 0.15% ঠিক আছে decrease of 7.43 square kilometer compared to 2021 কৈ দিছে already except for Gujarat and Andaman and Nicobar mangrove cover has increased in other state and UTs তো মানে কি আন্দামান and Nicobar আৰু গুজৰাটৰ বাহিৰে বাকি গুটেবোৰত বাঢ়িছে কিন্তু ইয়াতে কমিছে তো ইয়াতে ম্যানগ্ৰোভ কভার বাই এরিয়া এটা র্যাঙ্ক দিয়া আছে আটাইতকৈ বেছি সুন্দৰবনতে হ'ব ওয়েস্ট বেঙ্গল গুজরাট আন্দামান এণ্ড নিকোবৰ আন্ধ্ৰ প্ৰদেশ মহাৰাষ্ট্ৰ ওড়িশা তামিলনাডু গোৱা কৰ্ণাটক কেৰালা দামান এণ্ড দিয়ন পুডুচেৰী তো এনেকে হেৰি কৰি দিয়া আছে তো এটো বস্তু কি হৈছে যে ইউ ক্যান জাস্ট এটো have an access to MCQs যে মিলাব আহিব পাৰে কোট ম্যানগ্ৰোভ বেছি কি আছে কোট ম্যানগ্ৰোভ কোন কনস্টেটৰ ম্যানগ্ৰোভ কম কি আছে সো these are the facts they usually ask তো নেক্সট লৈকে যাও পারফরম্যান্স অফ স্টেট প্রত্যেকখন স্টেটে কেনে ধৰণে পারফর্ম কৰিছে ইন্ডিয়া স্টেট অফ ফরেস্ট রিপোর্টত ঠিক আছে 19 স্টেট ইউটিস have more than 33% of the geographical area under forest cover মানে কি আমাৰ যিমান স্টেট আৰু ইউটি আছে তাৰে ভিতৰত 19 খনৰ কি হৈছে 33% আমাৰ যোনটো আইডিয়াটো তাতকে বেছি কি আছে ঠিক আছে 8 states মিজোরাম লক্ষদ্বীপ আন্দামান states and UTs sorry state আৰু UT মিজোরাম লক্ষদ্বীপ আন্দামান and Nicobar অৰুণাচল প্ৰদেশ নাগাল্যান্ড মেঘালয় ত্ৰিপুৰা মণিপুৰ have forest cover above 75% 75% তকৈ বেছি sorry 75% তকৈ বেছি forest cover আছে এইখিনৰ ৰিজনত total forest and tree cover in north east region বহুত বেছি ইম্পৰ্টেন্ট এটো প্ৰশ্ন আহি যাব পাৰে So total forest and tree cover 75% তকৈ বেছি থকা এইখন স্টেট আছে আৰু কি হৈছে যে নর্থ ইস্ট রিজনত কি হৈছে 60% of the geographical area forest আছে নর্থ ইস্ট রিজন মানে কি 8খন স্টেট অলরেডি আপোনালোকে জানে ঠিক আছে তো the north eastern state continued to record a declining trend in forest cover only Mizoram records an increase মানে বাকি যিমান নর্থ ইস্টার্ন স্টেট আছে গুটেবোৰে কি হৈছে যিমান ফৰেষ্ট কভাৰ আছিল ট্ৰি ইন ফৰেষ্ট কভাৰ হেতু কমি গৈ আছে মাত্ৰ মিজোৰামে মাত্ৰ ইনক্ৰিজ দেখুৱাইছে ঠিক আছে an assessment of the forest cover across the western ghat was done for the first time it showed that the area earmarked an eco-sensitive by the center lost 58.22 square kilometer of the forest cover by 2023 তো কি হৈছে এই ওয়েস্টার্ন ঘাটখিনি বহুত বেছিকে সেনসিটিভ তাতো আমি ফরেস্ট কভার আমি লস কৰি আছো ঠিক আছে তো ডিসঅ্যাপিয়ারেন্স অফ ডেন্স ফরেস্ট এই ডেন্স ফরেস্ট ইম্পর্টেন্ট বহুত বেছিকে ডেন্স ফরেস্ট কিতে আছিল 2021 ত 3913 দুই বছৰৰ ভিতৰত কিমান হৈছে 24,651 square kilometer more than 6.3% of the total dense forest আমি লস কৰি দিছো
ঠিক আছে ফৰেষ্ট সাৰ্ভে কি কৈছে যে ভেৰি ডেন্স ফৰেষ্ট কি বস্তু মই অলপতে আমাৰ এমসিকিউত আছিলে যে ভেৰি ডেন্স ফৰেষ্ট আমি কেনেকৈ ডিফাইন কৰিব পাৰো যেতে কেনিপি ডেন্সিটি 70% 70% বা তাতকে বেছিকে হয় তেতিয়া আমি ভেৰি ডেন্স ফৰেষ্ট বুলি কম ঠিক আছে এমসিকিউত ওপৰতে মই দেখুৱাই আহিছিল দেন মডাৰেটলি ডেন্স ফৰেষ্ট তাৰ কিমান হ'ব 40 ৰ পৰা 70 লৈকে হ'ব 40 to 70% যদি ডেন্সিটি থাকে মডাৰেটলি ডেন্স বুলি কম দেন ওপেন ফৰেষ্ট কিমান থাকিব 10 ৰ পৰা 40 লৈকে হেতু ওপেন ফৰেষ্ট বুলি কোৱা হয় দেন স্ক্ৰাব ফৰেষ্ট যত লেস দেন 10% থাকিব এই কিটা ক্ৰাইটেৰিয়া ইম্পৰ্টেন্ট এমসিকিউত আহিব পাৰে গতিকে ভালকে চাই লব 70 ৰ পৰা 40 ৰ পৰা 10 আৰু 10 তকৈ কম ভেৰি ডেন্স মডাৰেটলি ডেন্স ওপেন ফৰেষ্ট এণ্ড স্ক্ৰাব ফৰেষ্ট একদম ইজি মনত ৰাখিব দেন টেকনিক্যাল মেথডোলজি কি আমাৰ টেকনিক ইউজ কৰা হৈছে স্যাটেলাইট ডাটা ইউজ কৰা হৈছে ঠিক আছে IRS LISS 3 সেন্সৰ যোনটো আছে সেই বস্তুটোৰে আমাৰ পুটেখিনি আমাৰ ডাটাখিনি উলিওৱা হৈছে এইবিলাক প্ৰশ্ন এমসিকিউ কেতিয়াবা আহি যায় যে কি ধৰণৰ হেৰি টেকনলজি ইউজ কৰা হৈছে ঠিক আছে data period the satellite data used for the assessment was generally acquired from October 2021 to December 2021 হেকিনি আমাৰ ডাটা আমাৰ ইউজ কৰা হৈছে তো NFI data portal National Forest Inventory Data Portal or কি কৈছে NFI data utilized for this assessment covers the period of 2017 পৰা 2022 লৈকে এই গোটে NFI এ ডাটাখিনি ৰাখি থৈ দিছে যিখিনি 2023 যোনটো ৰিপৰ্টত হেতু ৰিপৰ্টত আহিছে ঠিক আছে NFI design National Forest Inventory design ki Forest Survey of India completed the first 5-year cycle of nationwide grid-based National Forest Inventory for both forest and tree outside the forest area. To forest area বাহিৰটো যিখিনি গছ আছে হেকিনিৰো যিখিনি হিসাব লব লাগিব আমাৰ এনধৰে লোৱা হয় NFI design NFI data এতিয়াৰ পৰা লোৱা হয় ঠিক আছে boundary digitalization তো কি হ'ব যে যিমান আমাৰ এৰিয়া আছে এই এৰিয়াখিনি কি কৰিব ডিজিটালাইজ মানে কৰি গুটি বাউন্ডাৰীখিনি ডিমাৰ্কেট কৰিব যে এইখিনি লৈকে ফৰেষ্ট আছে আৰু হেখিনি ফৰেষ্ট নাই দিজ আৰ টেকনিক্যাল মেথডোলজিজ অৰ আইডিয়াজ যে আমাৰ গুটি বস্তুটো কেনেকৈ বনোৱা হৈছে গতিকে আমি কি ফাইন্ডিংছ চাও ষ্টেট অফ ফৰেষ্ট ৰিপৰ্ট ফৰেষ্ট এণ্ড ট্ৰী কভাৰ উইথ ৰেসপেক্ট টু 2021 তাৰ পৰা আমি আৰম্ভ কৰো ঠিক আছে তো তাৰ ৰেসপেক্টত আমি কি কৰিছো নেট ফৰেষ্ট কভাৰ ইনক্ৰিজ কিমান কৰিছে 156.41 কিলোমিটাৰ স্কয়াৰ মানে ইয়াৰ তুলনাত 2023 লৈকে আমি ইখিনি ডেভেলপ কৰিছো ঠিক আছে টোটাল ফৰেষ্ট এণ্ড ট্ৰী কভাৰ এটা নেট ফৰেষ্ট কভাৰ আছিল টোটাল ফৰেষ্ট এণ্ড ট্ৰী কভাৰ ইনক্ৰিজ কিমান আছিল 1445.81 কিলোমিটাৰ স্কয়াৰ কিলোমিটাৰ হ'ব কিলোমিটাৰ স্কয়াৰ হ'ব দে স্কয়াৰ কিলোমিটাৰ হ'ব তো ইমানখিনি আমি ইনক্ৰিজ কৰিছো ঠিক আছে এই ডাটা বহুত ইম্পৰ্টেন্ট ঠিক আছে তো আটাতকে বেছি ইনক্ৰিজ দেখুৱা টপ ফৰেষ্ট এণ্ড ট্ৰী কভাৰত ইনক্ৰিজ কৰি দেখুৱাইছে ছত্তীশগড়ে দেখুৱাইছে উত্তৰ প্ৰদেশে দেখুৱাইছে ঠিক আছে গ্লোবাল কনটেক্সট ইণ্ডিয়া কি হৈছে ইণ্ডিয়া ইজ ৰেংক 3rd এমসিকিউ অল অবাউট দেখি আহিলো যে এমসিকিউত কি কোৱা হৈছে যে ইণ্ডিয়া কোট ৰেংক কৰা হৈছে ইণ্ডিয়া ইজ ৰেংক 3rd globally among the top 10 countries for highest annual net gain in forest area 266,000 hectare per year between 2010 to 2020 etu kune FA Food and Agriculture Organization jodu Global Forest Resource Assessment GFRA 2020 কৈছে এটো অলৰেডি আমি MCQ ওপৰত চাই আহিছো যে এনে ধৰণৰ প্ৰশ্ন আহিব পাৰে বহুত ইম্পৰ্টেন্ট গতিকে চাই লব গ্ৰোইং ষ্টক carbon and agroforestry highest growing stock per hectare তো stock মানে কি আমি কৈছিলো নহয় যে কিমান কাৰ্বন আমি ৰাখিব পাৰিছো হেতু গ্ৰোইং ষ্টক বুলি কোৱা হয় ঠিক আছে তো হিমাচল প্ৰদেশৰ পৰা আদি কৰি ফলোড বাই কেৰালা আটাতকে বেছি ইমান মিটাৰ কিউব পাৰ হেক্টৰ আমি ষ্টক বনাই আছো ঠিক আছে ইউটিৰ ভিতৰত আছে জম্মু এণ্ড কাশ্মীৰ ফলোড বাই আন্দামান এণ্ড নিকোবাৰ দিজ আৰ অল ডেটা গুটেখিনি ডেটা তাৰপিছত কি হৈছে মেজৰ স্পেচিছ কন্ট্ৰিবিউশন কি কৈছিলো আটাতকে বেছি সোয়াৰ অৱস্থা contributes a maximum volume followed by Tecona grandis so soria robusta মানে হাল গছ আটাইতকে বেছি হাল গছে আটাইতকে বেছি কন্ট্রিবিউট কৰে ভলিউমত মনত ৰাখিব হাল গছ সাল
তাৰ পিছত কি আছে টিক মানে সেগুন হালৰ পিছত সেগুন ঠিক আছে এই these two kind of trees contribute to the highest forest area আটাইতকৈ বেছি এই দুটা টাইপ অফ ট্ৰিজ আছে ঠিক আছে ট্ৰি আউটসাইড ফৰেষ্ট মানে ফৰেষ্টৰ আউটসাইডত মানে যিমানখিনি ফৰেষ্টৰ মানে ৰিজাৰ্ভ এৰিয়া বাহিৰত আছে তাতে কি হ'ব ম্যাগনিফেৰা ইন্ডিকা ম্যাঙ্গো কন্ট্ৰিবিউটস টু দ্য ম্যাক্সিমাম ভলিউম আমাৰ আম গছ বহুত বেছি কি আছে কিমান আছে 13.25% ফলোড বাই এজাৰাডিক্টিয়া ইন্ডিকা নিম গছ মানে প্ৰথমতে আম তাৰ পিছত নিম প্ৰথমতে মিঠা তাৰ পিছত তিতা মনত নেকি ৰাখিব পাৰে প্ৰথমতে 13.25% তাৰ পৰা ডাইৰেক্ট হাফ 7% ঠিক আছে এগ্ৰোফৰেষ্ট্ৰি ডাটা এগ্ৰোফৰেষ্ট্ৰি সিস্টেম একাউন্টস ফৰ এ সিগনিফিকেন্ট 1,27,590 kilometer square of tree cover and holds about 1,292 million cubic meter of growing stock কিমান গ্রো হৈ আছে স্টক কি বস্তু অমুক কি বস্তু এইবিলাক আমি যেতিয়া সিলভি কালচাৰ কৰো নেক্সট ক্লাছৰ পৰা আমি সিলভি কালচাৰ পঢ়িম তাতে আৰু বেছি ভালকে বুজি পাম এইবোৰ মানে টাৰ্মিনোলজি বেছি ভালকে বুজি পাম এটা নতুনকে কি কৰা হৈছে নিউ ইনিশিয়েটিভ কি লোৱা হৈছে অ্যাকর্ডিং টু ইন্ডিয়ান স্টেট অফ ফরেস্ট রিপোর্ট 2033 তো forest cover information is provided to 751 districts significantly up from 636 districts তো এই ফরেস্ট কভাৰৰ যোনখিনি ইনফৰমেশন হয় বহুত বেছি ডিস্ট্ৰিক্টত দিয়া হয় যাতে মানুহ ইনফর্ম হ'ব পাৰে এতিয়া রাইট নাও আই এম টেকিং দ্য ক্লাস রাইট এতিয়া গাঁৱে ভূঞে প্ৰত্যেকখন ডিস্ট্ৰিক্টতে মানুহে কেনেকৈ জানিব তো এই ইনফরমেশনখিনি বেছিকে দিয়া হয় আৰু পাবলিশ কৰা হয় যাতে মানুহে সেই বস্তুৰ প্ৰতি এৱেৰ হয় ঠিক আছে Detailed challenge analysis. The forest change matrix is provided separately for inside and outside forest area. তো কি হৈছে ফৰেষ্টৰ ভিতৰত যি সমস্যা আছে বা ফৰেষ্ট এৰিয়া এটাৰ বাহিৰত যি সমস্যা আছে গোটেইবোৰৰ বেলেগকে এনালাইসিস কৰা হয় কাৰণ the problem inside the forest will be always different from problem outside the forest বাহিৰত কোনে গছ কাটি আছে বা ভিতৰত কোনে গছ কাটি আছে গোটেই rules and regulations খিনি চেঞ্জ হৈ যাব গতিকে হেতু বেলেগকে দিয়া হয় a dedicated chapter covers decadal change মানে কি 10 বছৰত কেনেকৈ চেঞ্জ হৈছে ফৰেষ্ট কভাৰ হওক গ্ৰোইং ষ্টক হওক ওভাৰ এ ডিকেড এটা 10 বছৰত কেনেকৈ চেঞ্জ হৈছে এই বিষয়ে আমি এটা ষ্টাডি কৰিছো অলপতে আমি চালুৱে 2010 ৰ পৰা 2020 লৈকে কি ধৰণে হলনি হৈছে সেই বিষয়ে আমাক ইনফৰমেশন দিয়া হৈছে বেম্বো কভাৰ বহুত ইম্পৰ্টেন্ট has been estimated and included in tree cover calculation মানে বেম্বো কভাৰটো ইম্পৰ্টেন্ট এমসিকিউ আহিব পাৰে বেম্বো যিমান আছে বেম্বো কভাৰটো ট্ৰী কভাৰৰ মাজত ৰাখি থৈ দিয়া হৈছে তো বেম্বো কভাৰ মানে যিমান বেম্বো আমাৰ হিলছত হয় আমাৰ গাৰো হিলছতো আছে বা আমাৰ আসামতো বহুত মাল্টিপল হিলছত আছে বেলেগ ধৰণৰ বেলেগ স্পেচিছ অফ বেম্বো আছে বেম্বো মিশন বুলি এটা আছে বেম্বো মিশনৰ বিষয়ে পঢ়িম আগাৰুট মিশনৰ বিষয়ে পঢ়িম তো আগৰত পলিসি যিমানখিনি আছে এই বস্তুখিনি পঢ়িম আমি নেক্সট আহি থকা ক্লাছত গতিকে এই বেম্বো কভাৰটো কি কৈছে ট্ৰী কভাৰৰ ভিতৰত ৰাখি থৈ দিছে ঠিক আছে ফৰেষ্ট ফায়াৰ মনিটৰিং 705 projected area উলিয়াই থৈ দিছে ঠিক আছে burnt area assessment has been carried out for the first time at national level তো burnt area assessment প্ৰথমবাৰ কেতিয়া কৰিছিলে স্টেট অফ ফৰেষ্ট ৰিপোৰ্ট 2023 burnt area assessment কৰিছিলে ঠিক আছে আদাৰ ডিটেইল ক্যাৰেক্টাৰিষ্টিক্স তো ম্যানগ্ৰোভৰ বিষয়ে ষ্টাডি কৰিছে সয়েল ডেপথ হিউমাস ডেপথ সয়েল অৰ্গেনিক কম্পাউণ্ড আমি যেটা সয়েল পঢ়িম এই বিষয়ে আৰু বহুত বেছি ভালকে গম পাম যে সয়েলৰ বিষয়ে কি পঢ়িব লাগিব গ্ৰাছ ডেন্সিটি আন্ডাৰগ্ৰাউণ্ড ডেন্সিটি এণ্ড গ্ৰেজিং এক্সটেন্ট এটোটো আমাৰ ইকোলজিত আহি গল ইকোলজি যেটা পঢ়িম সেই বিষয়ে আৰু বহুত বেছি ভালকে পঢ়িম তো এই ৰিপৰ্টটো গুটি ইনক্লুসিভ ৰিপৰ্ট এটা মাল্টিফেসেটেড আমাৰ ডেটা আহি পৰে ফৰেষ্ট কভাৰ চেঞ্জ এনালাইসিস স্পেসিফিক্যালি টু দা ওয়েস্টার্ন ঘাটত আমাৰ ফৰেষ্ট কভাৰ চেঞ্জ হৈছে ওয়েস্টার্ন ঘাট কোনটো আমি যদি এনেকে চাও এখন যদি গুজৰাট এনেকে গুছি যায় এটো ওয়েস্টার্ন ঘাট এই ওয়েস্টার্ন ঘাটত কি হয় সরি মই ভালকে লিখি দেখুৱাই দিছো চাব আমি যদি এটো যদি আমি ইন্ডিয়া বুলি ভাবো এনেকে যদি ভাবো ইফালে তো আমাৰ এনেকে গুছি গল নর্থ ইস্ট উপৰ ফালে আছে আৰু এটো ওয়েস্টার্ন ঘাট এই ওয়েস্টার্ন ঘাটত কি হয় আমাৰ বহুত বেছি এভারগ্রিন ফরেস্ট আছে সো ইয়াৰে যোনটো চেঞ্জ হৈ আছে এই চেঞ্জৰ বিষয়ে যেতিয়া ষ্টাডি কৰা হয় হেতু কৈছে ফৰেষ্ট কভাৰ চেঞ্জ এনালাইসিস স্পেসিফিক্যালি টু ওয়েস্টার্ন ঘাট
গতিকে আজিৰ ক্লাছটো মই ইয়াতে সামৰিলোঁ আশা কৰিছোঁ আপোনালোকৰ কাৰণে সুবিধাজনক আৰু সহায়ক হৈছে ঠিক আছে থেংক ইউ